আজি আমি সকলোৱে আমাৰ লগৰ বন্ধুসকল নেহৰুবালিত আহিছোঁ। তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহিছোঁ। তেখেতৰ যিটো বিদেহী আত্মা, তেখেতে যেন সদগতি কামনা কৰে। আমি হৈছোঁ 90 দশকৰ জন্ম পোৱা সেই সময়ৰ আমি লোক, আৰু আমি সকলোৱে জুবিন দাক ভাল পাওঁ। আমি যেতিয়াৰ পৰা জন্ম হৈছোঁ আমি জুবিন দাৰ গান শুনিয়ে আমি ডাঙৰ হৈছোঁ, আৰু তেখেতৰ অকস্মাত মৃত্যুত আমি বহুত মৰ্মাহিত হৈছোঁ। আমি এইটোৱে তেখেতৰ বিষয়ে সদগতি কামনা কৰোঁ, তেখেতৰ আত্মাই শান্তি লাভ কৰক। আৰু তেখেতৰ যিবিলাক সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিবিলাক আমাৰ উত্তৰ পুৰুষে সেইবিলাক যেন জীয়াই ৰাখিব পাৰে, তাৰ কাৰণে আমি যথোপযুক্ত আমি চেষ্টা চলাব লাগে। নমস্কাৰ। মই আজি কি ক'ম, কোনো ভাষা নাই ক'বলৈ। ইমান দুখ লাগি আছে আজি কেইদিন ধৰি পেলাই, কি ক'ম কি নক'ম এনেকুৱা ধৰণৰ লাগি আছে। জুবিন দা আমাৰ মাজত নাই, আৰু ভগৱানে তেওঁক য'তে আছে আমাৰ মাজতো থাকিব চিৰদিন চিৰন্তন, কিন্তু আমাৰ মাজত এনেকুৱা ধৰণত ৰাখিম সকলোৱে যাতে জুবিন দাৰ নামটো প্ৰথমতেই ল'ব পাৰে। আৰু মই মোৰ ফালৰ পৰা হওক বা আমাৰ অসমৰ সকলো যিখিনি আমাৰ ল'ৰা ছোৱালীসকল আছে সকলোকে আহ্বান জনাইছোঁ, অসমত যিমানকেইখন স্কুল কলেজ যিমানখিনি আছে, আৰু গোটেইখিনিৰ স্কুলৰ মাজত জুবিন দাৰ এটা প্ৰতিচ্ছবি আৰু এটা ষ্টেজো হ'ব লাগে জুবিন দাৰ লগত। আৰু জুবিন দাৰ এটা প্ৰতিচ্ছবি প্ৰত্যেকখন স্কুলৰ দুৱাৰমুখে হওক, যাতে স্কুলখনত সোমোৱাৰ লগে লগে স্কুলখনত তেওঁ গম পাওক কি যে ছাত্ৰ ছাত্ৰীখনত নতুন নৱপ্ৰজন্মৰ যিখিনি কণ কণ ল'ৰা ছোৱালী উঠি আহিছে, তেওঁলোকেও বুজি পাওক কি যে জুবিন গাৰ্গ কোন হয়, কোন আছিল তেওঁ। সেইটো আমাৰ বহুত জৰুৰী, আৰু আশা ৰাখিছোঁ সকলো নগাঁওবাসী ৰাইজ আৰু অসমৰ সকলোকে এই মোৰ বন্ধু তাৰ চেনেলৰ যোগেৰে অনুষ্ঠানটোত মই ইমানখিনিয়ে ক'ব বিচাৰোঁ, যাতে গোটেই অসমৰ ৰাইজে সকলো স্কুল কলেজৰ সন্মুখত এটা জুবিনদাৰ এটা প্ৰতিচ্ছবি হওক, এটা প্ৰতিমা হওক, যাতে সকলোৱে গম পায়। আজি জুবিন দাই প্ৰত্যেকখন ফাংচনত তেওঁ চিঞৰি চিঞৰি কৈছিল কি যে মই মৰিলে মায়াবিনী গানটো সকলোৱে যে গুণগুণাই দিয়ে, আৰু সকলোৱে সেই গানটো যে গায়। আজি আমিও জুবিন দাৰ কাৰণে এই গীতটি গাবলৈ ওলাইছোঁ। জুবিন দাই আকৌ কয় কিছুমান কথা, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা বুলি চিঞৰি চিঞৰি কৈছিল। কিন্তু সেই কথাষাৰ সদায় অসমীয়াৰ তেজত থাকিব লাগিব। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱাই, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। লাভ ইউ জুবিন দা, আই মিছ ইউ। I love you, জুবিন দা। কি ক'বলৈ বিচাৰা? জুবিন দাই কৈছিলে যে তেখেতৰ মৃত্যুত এই গানটো গাবৰ কাৰণে, সেইকাৰণে তেখেতক এই গানটোৰে তেখেতক আমি সকলোৱে সুঁৱৰিছোঁ। সঁচাকৈ জুবিন দাক, আৰু এনেকুৱা ধৰণৰ মানুহ শতিকাত খুব এবাৰহে জন্ম হয়। আমি খুবেই দুখিত তেখেতক হেৰুৱাই পিনে। এইখিনিত আজি আমি মায়াবিনী গানটো এই নেহৰুবালিতে তেওঁ চিঞৰি চিঞৰি গাইছিল। আজি নেহৰুবালিতে আমি সামৰণি দিলোঁ জুবিনদাৰ কণ্ঠৰে, কিন্তু তেওঁৰ কণ্ঠটো ইমান ডাঙৰ আমিতো ক'ব নোৱাৰো। আমি তেওঁক চেষ্টা কৰিছোঁ গাবলৈ। আজি নেহৰুবালিতে আহি লৈ পেলাই আমি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ যে তেওঁ য'তে থাকক
সুখ শান্তিৰে থাকক, আমাক চকু মেলি চাওক। লাভ ইউ জুবিন দা ভেৰি মাচ। আই লাভ ইউ জুবিন দা। জুবিন দা অমৰ হওক। অমৰ হওক, অমৰ হওক। অমৰ হ'ব, অমৰ সদায় থাকিব, আমাৰ হৃদয়ত থাকিব, অমৰ থাকিব জুবিন দা। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।